নমস্কাৰ টুডে নিউজ 24 চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ দিব ওলাইছোঁ। এই মুহূৰ্তত দিব লৈছোঁ প্ৰথমটো খবৰ। দীঘলী পুখুৰী খাউগলিত চলিল এতিয়া প্ৰশাসনৰ উচ্ছেদ অভিযান। এটা বুলডোজাৰে স্ক্ৰেন ডাম্পাৰ লৈ চলালে এতিয়া উচ্ছেদ অভিযান। দিব লৈছোঁ এটা ব্ৰেকিং নিউজ। অৱশেষত উচ্ছেদ হ'ল এতিয়া দীঘলী পুখুৰী খাউগলিত। প্ৰশাসনে চলালে উচ্ছেদ অভিযান। বুলডোজাৰ স্কেন লৈ চলালে এতিয়া অভিযান। দীৰ্ঘদিন ধৰি এই খাউগলিত লৈ চলি আহিছিল অভিযোগৰ প্ৰতি অভিযোগ। এটা পৌৰ নিগম আৰু প্ৰশাসনে চলাই গৈছে উচ্ছেদ। আৰু দিব লৈছোঁ এই মুহূৰ্তত পৰৱৰ্তী খবৰ। 2025 বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকা প্ৰকাশ কৰিছে। 2025 চনত কিমান দিন চৰকাৰী বন্ধ থাকিব, এতিয়া কোন দিনত কি বন্ধ চাই লওক আপোনালোকে তালিকাখন। 2025 বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকা ঘোষণা কৰিছে। বন্ধৰ তালিকাত অনুমোদন কেবিনেটৰ। এতিয়া ৰাজপথিত বন্ধ 34 দিন, সীমিত বন্ধ 37 দিন আৰু অৰ্ধ বন্ধ এদিন। এটা হস্তান্তৰযোগ্য দলিল আইনৰ অধীনত এতিয়া বন্ধ থাকিব 18 দিন। কেবিনেটৰ দ্বাৰা 7 দিনৰ সীমিত বন্ধ হিচাপে অনুমোদন কৰা হৈছে। 5 জানুৱাৰীত ৰংকেতৰ পূজা উপলক্ষে সীমিত বন্ধ থাকিব। 18 এপ্ৰিলত গুৰুদেৱৰ কালীচৰণ ব্ৰহ্ম জয়ন্তীৰ উপলক্ষে বন্ধ থাকিব। 24 মে'ত স্বৰ্গদেউ সবানন্দ সিংহৰ দিৱস উপলক্ষে সীমিত বন্ধ। সতী ৰাধিকাৰ উৎসৱ আৰু বুদ্ধ পূৰ্ণিমাত সীমিত বন্ধ থাকিব। 28 আগষ্টত নুৱাখাই উৎসৱ উপলক্ষে বন্ধ থাকিব। আৰু 7 নৱেম্বৰত বাংগালাৰ উপলক্ষে বন্ধ থাকিব। এটা 19 নৱেম্বৰত বীৰ ৰাঘৱ মৰাণ উপলক্ষে সীমিত বন্ধ থাকিব। এটা 20 আৰু 21 নৱেম্বৰত পিতৃ মাতৃৰ বন্দনাৰ বাবে বিশেষ নৈমিত্ৰিক ছুটী। আৰু এই মুহূৰ্তত দিব লৈছোঁ পৰৱৰ্তী খবৰ। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানৰ 2.0ৰ বাবে আহি গ'ল এতিয়া ডাঙৰ খবৰ। 2 লাখ আৰু 5 লাখ টকাৰ ঋণৰ বাবে 9 ডিচেম্বৰ পূৰ্বেই কৰক আবেদন। এটা 5খন জিলাৰ যুৱক যুৱতীৰ বাবে আহি গ'ল এটা ভাল খবৰ। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অভিযান 2.0ৰ বাবে আহি গ'ল ডাঙৰ খবৰ। 5খন জিলাৰ যুৱক যুৱতীৰ বাবে ভাল খবৰ দিলে এতিয়া চৰকাৰে। 25 নৱেম্বৰৰ পৰা মুকলি হৈছে পৰ্টেল। 9 ডিচেম্বৰ পূৰ্বেই কৰক আবেদন। 5 লাখ টকাৰ পৰ্যন্ত ঋণৰ বাবে কিদৰে কৰিব আবেদন আপোনালোকক সবিশেষ জনাই আছোঁ। বাছনিভুক্ত হ'লেই আপুনিও লাভ কৰিব এতিয়া 2 লাখ আৰু 5 লাখ টকা। 28 বছৰৰ পৰা 45 বছৰ বয়সৰ ব্যক্তিয়ে এতিয়া কৰিব পাৰিব আবেদন। পূৰ্বে এই সীমা আছিল 40 বছৰলৈ। এটা সাধাৰণ শ্ৰেণীৰ আবেদনকাৰীৰ 10ম শ্ৰেণীত উত্তীৰ্ণ হ'লেই হ'ব। আনহাতে ST SCৰ আবেদনকাৰীয়ে 10ম শ্ৰেণীলৈকে পঢ়া হ'ব লাগিব। ইয়াৰ বাবে কৰিব লাগিব আপোনালোকে পঞ্জীয়ন। অভিযান্ত্ৰিক শিক্ষা তথা ডিগ্ৰী থকাসকলে লাভ কৰিব 5 লাখ টকা আৰু আনহাতে আনসকলে লাভ কৰিব 2 লাখ টকা। এটা আবেদনৰ বাবে কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব জানি লওক। শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ, লগতে বেংক পাছবুক আৰু ড্ৰাইভিং লাইচেন্স, আধাৰ কাৰ্ড, পান কাৰ্ড আৰু ভোটাৰ কাৰ্ড। পৰ্টেলত গৈ আপুনিও কৰিব লাগিব আবেদন। আবেদনকাৰীক অসমৰ স্থানীয় বাসিন্দা হ'ব লাগিব। নিয়োগ বিনিময় কেন্দ্ৰত পঞ্জীভুক্ত হ'ব লাগিব। আৰু এই মুহূৰ্তত দিব লৈছোঁ পৰৱৰ্তী খবৰ। এটা ব্ৰেকিং নিউজ। বিলাসীপাৰৰ ৰঞ্জীগঞ্জত ভয়ংকৰ ঘটনা। বাইকত অহা দুৰ্বৃত্তই CSPত সংঘটিত কৰিছে ভয়ংকৰ কাণ্ড। উবাইদুৰ ৰহমান, ৰতন ৰায় আৰু আব্দুল গুফৰৰ আহত। দিব লৈছোঁ এটা ব্ৰেকিং নিউজ। বিলাসীপাৰত ভয়ংকৰ ঘটনা। ৰাণীগঞ্জ বজাৰৰ SBI সমীপত
সংঘটিত হয় এই ঘটনাটো। বাইকত আহিছিল 3 দুৰ্বৃত্ত। ঘটনাত আহত হৈছে 3জনকৈ লোক। ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী। এটা SBI আৰু CSP চেণ্টাৰৰ সমীপত সংঘটিত হৈছে এই ঘটনাটো। তদন্তৰ অব্যাহত ৰাখিছে ৰাণীগঞ্জ আৰক্ষীয়ে। ঘটনাস্থলীৰ পৰা এতিয়া উদ্ধাৰ হৈছে বহু বুলেট। উবাইদুৰ ৰহমান, আব্দুল গফুৰ আৰু ৰতন ৰায় আহত হৈছে। এতিয়া উবাইদুৰ ৰহমান আৰু ৰতন ৰায়ৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আৰু এই মুহূৰ্তত দিব লৈছোঁ পৰৱৰ্তী খবৰ। এইবাৰ ঘোচ লৈ আৰক্ষী জালত পৰিল আৰক্ষী। শ্ৰীভূমি সদৰ থানাৰ লেন্স নায়ক স্বপন দাসক কৰায়ত্ব কৰিছে আৰক্ষীয়ে। ৱাৰেণ্ট কাৰ্যকৰীৰ পৰা সন্দৰ্ভত অভিযুক্তগৰাকীৰ পৰা লৈছিল ঘোচ। পুনৰ ঘোচ লৈ আৰক্ষীৰ জালত পৰিল এতিয়া আৰক্ষী। শ্ৰীভূমি সদৰ থানাৰ লেন্স নায়ক স্বপন দাসক এতিয়া কৰায়ত্ব কৰে। ৱাৰেণ্ট কাৰ্যকৰীৰ পৰা সন্দৰ্ভত অভিযোগকাৰীৰ পৰা লৈছিল ঘোচ। শ্ৰীভূমি চহৰত হাতেলোতে এতিয়া কৰায়ত্ব কৰে লেন্স নায়ক স্বপন দাসক। দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে স্বপন দাসক। পুনৰ এতিয়া ঘোচ লৈ আৰক্ষী জালত পৰিল আৰক্ষী। শ্ৰীভূমি সদৰ থানাৰ লেন্স নায়ক স্বপন দাসক এতিয়া কৰায়ত্ব কৰে আৰক্ষীয়ে। আৰু এই মুহূৰ্তত দিব লৈছোঁ পৰৱৰ্তী খবৰ। ৰাজ্যত পুনৰ ভয়ংকৰ দুৰ্ঘটনা। তীব্ৰবেগী টেংকাৰে স্কুটি আৰোহীৰ সৈতে কৰিলে ভয়ংকৰ কাণ্ড। ঘটনাক লৈ এতিয়া উত্তপ্ত পৰিস্থিতি। ৰাজ্যত পুনৰ ভয়ংকৰ দুৰ্ঘটনা। তীব্ৰবেগী টেংকাৰে মহতিয়াই নিলে স্কুটি আৰোহীক। থিতাতেই নিহত স্কুটি আৰোহী যুৱতী। নিহত যুৱতীগৰাকীৰ কঁঠালবাৰীৰ গাঁৱৰ মীনামুণ্ডা বুলি চিনাক্ত কৰা হৈছে। ডিমৌ ভুলুকাগুৰিৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো। এটা দুৰ্ঘটনা সংঘটিত কৰিয়েই বহু দূৰলৈ চোঁচৰাই নিয়ে স্কুটি আৰোহীগৰাকীক। এটা দুৰ্ঘটনা সংঘটিত কৰা টেংকাৰখনৰ নম্বৰ AS05C1769। এটা দুৰ্ঘটনাত সংঘটিত কৰা টেংকাৰখনৰ নম্বৰ হৈছে AS05C1769। ঘটনাস্থলীত এতিয়া উপস্থিত হৈছে আৰক্ষী লোক। এটা সমগ্ৰ ঘটনাক লৈ তদন্তৰ অব্যাহত ৰাখিছে আৰক্ষীয়ে।